বিধানসভালৈ যাব নোৱাৰিব ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই। কাৰণ অসমত জাতীয় জীৱনৰ যি সমস্যা, এই সমস্যাখিনি শক্তিশালী ৰূপত অসম বিধানসভাত তেখেতে উপস্থাপন কৰে। বিজেপি দলক প্ৰশ্ন কৰে। জাতি জনগোষ্ঠীৰ যি ৰাজনৈতিক অধিকাৰৰ প্ৰশ্ন, এই প্ৰশ্ন কৰে বিধায়ক অখিল গগৈ ডাঙৰীয়াই। গতিকে তেখেতে আজি অসম বিধানসভাৰ যি অধিৱেশন চলি আছে, সেই অধিৱেশনলৈ যাব নোৱাৰিব। পুলিচ প্ৰশাসনে তেখেতক GMCত চিকিৎসাধীন হৈ থকা অৱস্থাত যিহেতু তেখেত অলপ সুস্থ হৈ উঠিছে, গতিকে বিধানসভালৈ যাবৰ বাবে সাজু হৈছিল। কিন্তু অসম পুলিচ প্ৰশাসনে, অসম চৰকাৰৰ পুলিচ প্ৰশাসনে তেখেতক বিধানসভালৈ যাবৰ কাৰণে এতিয়া অনুমতি দিয়া নাই। এতিয়া অসম চৰকাৰৰ পুলিচ প্ৰশাসনৰ অনুমতি লৈহে বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিধানসভাত প্ৰৱেশ কৰিব পাৰিব। আপোনালোকে জানে, আজি দুদিনৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতিগৰাকী কিছু অসুস্থ হৈ পৰিছিল আৰু তেখেতক GMCত ভৰ্তি কৰা হৈছিল। আৰু সেই GMCৰ পৰা এতিয়া ৰাইজৰ দলৰ সভাপতিগৰাকীক ওলাবলৈ দিয়া হোৱা নাই। কাৰণ অসম বিধানসভা চলি আছে, আজি পঞ্চমটো দিন। আজিৰ দিনত ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বিধানসভাত উপস্থিত থকা কথা আছিল। জাতীয় জীৱনৰ কিছু সমস্যাৰ কথা তেখেতে উপস্থাপন কৰাৰ কথা আছিল। আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে তেখেতে এখন পোষ্টাৰ প্ৰিণ্ট কৰিছিল। আৰু যিটো পেজত তেখেতে পোষ্টাৰখন প্ৰিণ্ট কৰিছিল, পুলিচে সেই পেজটোকে ঘেৰাও কৰি ৰাখিছে। কি আচৰিত! এইখন গণতান্ত্ৰিক দেশত, এই অসম মুলুকত এগৰাকী বিধায়কে বিধানসভালৈ যাব নোৱাৰে, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব নোৱাৰে, ৰাইজৰ সমস্যাবোৰ, অভাৱ অভিযোগবোৰ তেখেতে উপস্থাপন কৰিব নোৱাৰে। কি চলিছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ফেচিবাদৰ শাসন চলাইছে নেকি? অসমত একনায়ত্ববাদী শাসন চলিছে নেকি? আজি কিয় বিধায়কে মাত মাতিলেও বিধায়কৰ মুখ বন্ধ কৰি দিয়া হয়? কিয় বিধানসভাত আজি অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰ শক্তিশালী ৰূপত উপস্থাপন কৰিব পৰা নাযায়? সমস্যা সমাধানৰ কাৰণে কিয় আজি বিজেপি দলৰ বিধায়কসকলে বিৰোধী দলৰ বিধায়কসকলৰ লগত আলোচনা নকৰে? গণতন্ত্ৰ বোলা বস্তুটো নাই নেকি? আজি অখিল গগৈ ডাঙৰীয়াক বিধানসভা চলি থকা মাজতেই তিৰস্কাৰ কৰে শাসকীয় দলৰ বিধায়কে। ইয়াতকৈ আৰু দুখৰ কথা, গণতন্ত্ৰৰ প্ৰতি ভাবুকি থকা কথা কিবা থাকিব পাৰে নেকি? আজি যিসকল মন্ত্ৰী বিধায়কে সংবিধানৰ শপত লৈ পবিত্ৰ বিধানসভা মজিয়ালৈ যায়, তেখেতলোকে বিধানসভাত অসমৰ জাতীয় জীৱনৰ কথাবোৰ আলোচনা কৰিব লাগে নে সাম্প্ৰদায়িক কথাবোৰ আলোচনা কৰিব লাগে? আজি অসমৰ ৰাইজে প্ৰশ্ন কৰিছে, অসম বিধানসভাত অসমৰ যি নিবনুৱা সমস্যা যি ধৰণে ভয়াৱহ ৰূপত বৃদ্ধি পাইছে, এই কথাখিনি আলোচনা হ'ব লাগেনে? অসমত প্ৰতিদিনে যি অভাৱনীয় ৰূপত মূল্য বৃদ্ধি হৈছে, এই কথাখিনি আলোচনা হ'ব লাগেনে? অসমত প্ৰতিদিনে স্মাৰ্ট মিটাৰ নামত যি ধৰণে ৰাইজৰ পৰা শোষণ আৰু লুণ্ঠন কৰা হৈছে, যি ধৰণে ডকাইত কৰা হৈছে, এই কথাবোৰ আলোচনা কৰিব লাগেনে? নিবনুৱাসকলক স্থায়ী নিযুক্তিৰ যি সমস্যা, এই সমস্যাবোৰ কথা আলোচনা কৰিব লাগেনে? নে হিন্দু মুছলমানৰ কথা আলোচনা কৰিব লাগে, মিয়া অসমীয়া এই কথাবোৰ আলোচনা কৰিব লাগে? আমি বিধানসভাৰ পৰা কি বিচাৰোঁ? নিবনুৱা সমস্যা সমাধান হওক, অসমৰ জ্বলন্ত সমস্যাবোৰ সমাধান হওক, অসম চুক্তি আখৰে আখৰে পালন হওক, মূল্যবৃদ্ধি ৰোধ হওক, ৰাইজৰ পৰা যি ধৰণে কৰ সন্ত্ৰাস লগোৱা হৈছে, লুটি পুটি খোৱা হৈছে, এই সমস্যাবোৰ সমাধান হওক। কিন্তু এই কথাবোৰ এতিয়া বিধানসভাত আলোচনা নহয়। আৰু আটাইতকৈ দুখৰ কথা, এগৰাকী বিধায়কক, যিগৰাকী বিধায়কে বিধানসভাত সিংহৰ দৰে কথা কয়, শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকলক প্ৰশ্ন কৰে, অসমীয়া জাতীয় জীৱনৰ সমস্যা কেতিয়া সমাধান হ'ব? নিবনুৱাসকলৰ নিযুক্তি কেতিয়া হ'ব? মূল্যবৃদ্ধি কেতিয়া ৰোধ হ'ব? চৰকাৰে যে কৈ আছিল 1 লাখ নিবনুৱাক নিযুক্তি দিম, চাকৰি দিম, সেই চাকৰি কেতিয়া দিব? এই কথাবোৰ কোৱাৰ বাবে আজি বিধানসভাত শিৱসাগৰ সমষ্টি বিধায়কগৰাকীক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। GMCত তেখেতক পুলিচে আবদ্ধ কৰি ৰাখিছে।
কাৰণ অখিল গগৈ ডাঙৰীয়াই বিধানসভাত কোৱাৰ লগে লগে ৰাইজৰ মাজলৈ সেই কথাখিনি বিয়পি যায়, ৰাইজে প্ৰশ্ন কৰে আৰু চৰকাৰ জবাবদিহি হয়। গতিকে অখিল গগৈ ডাঙৰীয়াৰ যুক্তি বিধানসভাত উপস্থাপন কৰিবলৈ নিদিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আপোনালোকে কথাবোৰ ভাবক, এইখন অসমত কি চলি আছে। এগৰাকী বিধায়ককে যদি এইখন চৰকাৰে গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে সাধাৰণ জনতাক এইখন চৰকাৰে কি গুৰুত্ব দিব? সাধাৰণ জনতাৰ যি অভাৱ অভিযোগ সমস্যাসমূহ কেতিয়া সমাধান হ'ব? আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক ক'ব খুজিছোঁ যে গণতন্ত্ৰক জীয়াই ৰাখক, সকলোকে গণতান্ত্ৰিকভাৱে কাম কাজ কৰি যাবলৈ সুবিধা দিয়ক। বিৰোধীয়ে যি প্ৰশ্ন কৰে আপোনালোকক, সেই প্ৰশ্নবোৰৰ সমাধান উলিয়াওক। অসমৰ সমস্যাসমূহ, নিবনুৱা নিযুক্তি, নিবনুৱা সমস্যাৰ সমাধান, এই সকলো বিষয়ত আলোচনা কৰি সমাধান উলিয়াওক। এনেকৈ আক্ৰোশমূলকভাৱে কাৰোবাক পণবন্দী কৰিব, কাৰোবাক গৃহবন্দী কৰিব, এনেকৈ সমস্যাৰ সমাধান নহয়। আৰু ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে যিহেতু খাটি খোৱা মানুহৰ কথা কয়, অসমৰ প্ৰত্যেক শ্ৰেণীৰ মানুহক তেখেতে প্ৰতিনিধিত্ব কৰে, সকলো ৰাইজৰ সমমৰ্যাদা সম অধিকাৰৰ কথা কয়। গতিকে সেই বিধায়কগৰাকীক আজি বিধানসভালৈ যাব নিদিয়াটো অতি দুখৰ কথা, পৰিতাপৰ কথা। আৰু আমি ক'ব খুজিছোঁ যে গণতন্ত্ৰ চৰম সংকটত। আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক, সঁচা অৰ্থত গণতন্ত্ৰ জীয়াই আছেনে? আৰু অখিল গগৈ ডাঙৰীয়াক যে বিধানসভালৈ যোৱাত বাধা দিছে, অখিল গগৈ ডাঙৰীয়াই নিজৰ সামাজিক মাধ্যমত যে এই কথা শ্বেয়াৰ কৰিছে, আপোনালোকে এই সন্দৰ্ভত কি ক'ব? আৰু ইণ্টাৰেষ্টিং কথা, যিটো পেজত অখিল গগৈ ডাঙৰীয়াই বিধানসভাত প্ৰতিবাদ কৰিবৰ কাৰণে এখন পোষ্টাৰ বনাইছিল, সেই পেজটো এতিয়া পুলিচে ঘেৰাও দি ৰাখিছে। স্বাধীন দেশত স্বাধীনভাৱে একো কৰাৰ অধিকাৰ নাই নেকি? সকলো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধি কৰিব লাগিব নেকি? আপোনালোকে মতামতৰ জৰিয়তে জনাওক।